গুৱাহাটীত যোগাসন ক্ৰীড়া প্ৰশিক্ষকৰ সন্মিলন। গুৱাহাটীৰ 16 গৰাকী প্ৰশিক্ষকৰ অংশগ্ৰহণ। সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগ। বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটী কাহিলীপাৰাস্থিত নৰ্থ ইষ্ট পাব্লিক স্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় যোগাসন ক্ৰীড়া প্ৰশিক্ষকৰ সন্মিলন। সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই সন্মিলনত অংশগ্ৰহণ কৰিলে গুৱাহাটীৰ প্ৰায় 16 গৰাকী যোগাসন ক্ৰীড়াৰ প্ৰশিক্ষকে। যোগাসন ক্ৰীড়াৰ কেন্দ্ৰ তথা একাডেমীসমূহক কিদৰে আৰ্থিকভাৱে সবল কৰিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ল এই সন্মিলনত। তদুপৰি প্ৰশিক্ষকৰ লগতে একাডেমীৰ টেকনিকেল দিশসমূহ আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে এক নতুন ৰূপৰেখা তৈয়াৰ কৰিছে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই। ইয়াৰ সমান্তৰালভাৱে অনাগত সময়ত যাতে অসমৰ পৰা অভিলেখ সংখ্যক অসমৰ যোগ খেলুৱৈয়ে অলিম্পিক পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ আশা পুহি ৰাখিছে ৰাজ্যিক সন্থাটোৱে। বৃহস্পতিবাৰে এই সন্মিলনত সমল ব্যক্তিৰূপে উপস্থিত থাকি প্ৰশিক্ষকসকলৰ সন্মুখত বিভিন্ন বিষয়সমূহ সূক্ষ্মভাৱে উপস্থাপন কৰিলে বিশিষ্ট ক্ৰীড়া পৰামৰ্শদাতা শুভম চৌধাৰীয়ে। অহা দেওবাৰে অসম ভিত্তিত এনে কাৰ্যসূচী পুনৰ অনুষ্ঠিত হ'ব বুলি জনালে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামীয়ে। অল আসাম যোগাসন স্পোর্টস এসোসিয়েশনে আমাৰ যোগাসন স্পোর্টস কোচসকলক লৈ পেলাই গুৱাহাটীত এক আমি সামিট কৰিলোঁ, এক আলোচনা কৰিলোঁ আৰু যোগাসন স্পোর্টস চেণ্টাৰবিলাক কেনেদৰে ফাইনেন্সিয়েলি সাউণ্ড হয়, টেকনিকেলি সাউণ্ড হয় আৰু গোটেই ফালৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰিবৰ কাৰণে ফাইনেন্সিয়েল বেকগ্ৰাউণ্ডটো আগত ৰাখি পেলাই আৰু ফিউচাৰ অলিম্পিক লেভেললৈকে আমি আমাৰ এথলিটসকলক কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ এটা ৰোড মেপ ইণ্ডিয়ান টেৰিটৰীত যেতিয়া আমাৰ অলিম্পিক হ'বলৈ আমি গৈ আছে সেই বিষয়ে আমি আজি বৃহৎভাৱে আলোচনা কৰিলোঁ বিশদভাৱে। আৰু ইয়াত গুৱাহাটীৰ প্ৰায় 27জন আমি ইয়াত উপস্থিত হ'লোঁ, বিভিন্ন ঠাইৰ পৰা আহি কোচসকল আহিলে। পৰৱৰ্তী সময়ত আমি 19 তাৰিখে অল আসাম ভিত্তিত যিসকল কোচ আছে তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ। প্ৰেজেণ্টেশ্যন আমাৰ কৰিলে আমাৰ যিগৰাকী স্পৰ্টছ কনচালটেণ্ট আছে শুভম চৌধুৰী আৰু AYCৰ আমাৰ যিসকল অফিচ বিয়াৰাৰ তেওঁলোকৰো কিছু সংখ্যক গুৱাহাটীত থকাখিনি ইয়াত উপস্থিত আছিলে। উল্লেখ্য যে এই সন্মিলনত উপস্থিত থাকিল সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামী, সম্পাদক নিৰুপম দুৱৰা, যুটীয়া সম্পাদক সংগীতা দেৱী, কোষাধ্যক্ষ ৰিপুল কলিতা, ক্ৰীড়া পৰামৰ্শদাতা শুভম চৌধাৰীৰ লগতে গুৱাহাটীৰ যোগ ক্ৰীড়াৰ প্ৰশিক্ষকসকল। প্ৰশিক্ষকৰ ভৱিষ্যত সুৰক্ষাৰ দিশত ৰাজ্যিক সন্থাটোৱে গ্ৰহণ কৰিবলৈ লোৱা পদক্ষেপক উচ্চ প্ৰশংসা কৰিলে সন্মিলনত অংশগ্ৰহণ কৰা যোগাসন ক্ৰীড়াৰ প্ৰশিক্ষকসকলে। সন্থাই তৈয়াৰ কৰা ৰুটমেপৰ জৰিয়তে ভৱিষ্যত দিনত প্ৰতিভাসম্পন্ন খেলুৱৈ সৃষ্টিৰ উপৰি প্ৰশিক্ষকসকলেও আৰ্থিকভাৱে সুস্থিৰতা লাভ কৰিব বুলি তেওঁলোক আশাবাদী। আশাৰটো যথেষ্ট আমি ইয়াতে এটা সঞ্চাৰ দেখিছোঁ। ফাইনেন্সিয়েল দিশৰ পৰাই হওক বা বস্তু বাহানিৰ দিশৰ পৰাই হওক বা টেকনিকেল দিশৰ পৰাই হওক গোটেই বস্তুখিনি যি ধৰণে আমাক বুজাই দিছে যদি সেই ধৰণে সঁচা সঁচিকৈ হয় তেতিয়াহ'লে আমি গোটেই চেণ্টাৰখিনি বা কোচখিনিয়ে যথেষ্ট উপকৃত হ'ম। অল আসাম যোগাসন স্পোৰ্টছ এছ'চিয়েশ্যনৰ দ্বাৰা আজি যিটো আমাৰ কোচবিলাকৰ মাজত এটা এৱাৰনেছ এটা প্ৰগ্ৰেম এটা ধৰক এৱাৰনেছৰ দৰে, কাৰণ আমি কিদৰে আমাৰ স্পৰ্টছক আগবঢ়াই নিব পাৰিম বা আমাৰ ফাইনেন্সিয়েল ক্ৰাইচিছ যিটো হৈ আছে সেইটো আমি কেনেকৈ ডেভেলপ কৰিব পাৰিম ইয়াত খুব ধুনীয়াকৈ তেওঁলোকে আমাক ব্যাখ্যা কৰি দিছে। আৰু বিশেষকৈ আমাৰ আশা যে আমাৰ ল'ৰা ছোৱালীবিলাকক নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত লৈ গৈ আমি কেনেকৈ তেওঁলোকক অলিম্পিক হেৰিলৈকে গ্ৰাউণ্ডলৈকে লৈ যাব পাৰোঁ সেই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণে আলোচনা বিলোচনা কৰালে আমাৰ কোচসকলৰ লগত আমি নিশ্চয় উপকৃত হৈছোঁ। কাৰণ আমি ইয়াৰ পৰা আশা কৰিছোঁ যে আমি ভৱিষ্যতলৈকে আমি ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিব পাৰিম আৰু ফাইনেন্সিয়েলি আমি অলপ গ্ৰ' হ'ব পাৰিম বুলি আমি আশা কৰিছোঁ। যিবিলাক আমাৰ কিছুমান ঠাইত ভিতৰুৱা ঠাইত সোমাই আছে, কম্পিটিশ্যনত অলপ ফাইনেন্সিয়েলি প্ৰব্লেম অসুবিধা হয়, তেওঁলোকৰ কাৰণে খুব এটা ভাল সুবিধা দিব বুলি এতিয়া আমাক আশা দিছে। আৰু আমাৰ চেণ্টাৰত যিবিলাক কিছুমান আমি অৰ্থনৈতিকভাৱে অলপ আমি সবল কৰাত তেওঁলোকে আমাক সহায় কৰিম বুলি কৈছে। যিবিলাক আমি টুল ব্যৱহাৰ কৰিব লাগে,
যিবিলাক কম্পিটিটৰ থাকে কম্পিটিটৰ কাৰণে হওক বা যিবিলাক পেচেণ্ট থাকে তেওঁলোকৰ কাৰণে মেইন যিখিনি অৰ্থনৈতিক প্ৰব্লেম সেইখিনিত আমাক তেওঁলোকে আশ্বাস দিছে যে আমি সহায় কৰিম। আজিৰ যিটো আমাৰ আইচাই যিটো অনুষ্ঠান আমাৰ যোগ শিক্ষকসকলৰ কাৰণে অনুষ্ঠিত কৰিছে খুব ভাল লাগিলে। তেখেতসকলৰ যিটো আলোচনাত আমি আমাৰ প্ৰত্যেকটো অনুষ্ঠানবিলাকৰ আমাৰ যিমানখিনি চেণ্টাৰ আছে আমাৰ য়োগা কোচ আছে তেখেতসকলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা চেণ্টাৰবিলাকৰ মাজত তেওঁলোকে আমাৰ ইণ্টাৰ চেণ্টাৰ বা ইণ্টাৰ ডিষ্ট্ৰিক্ট যেনেকৈ কম্পিটিশ্যন পাতে চেণ্টাৰসমূহৰ মাজত 2 উইকছৰ বা 3 উইকছৰ ভিতৰত সেনেকুৱা ধৰণৰ এটা কম্পিটিশ্যনৰ মাজেদি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাৰ যিটো আমাৰ এটা কৈছে প্ৰচেষ্টা আমাক আগত ৰাখি পেলাই লৈছে প্ৰচেষ্টাটো খুব সুন্দৰ প্ৰচেষ্টা। তেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আগুৱাই নিয়াত খুব সহায় হ'ব বুলি আমি ভাবিছোঁ আৰু ইয়াত যিখিনি আমাৰ ফাইনেন্সিয়েলি তেওঁলোকে এটা ছাপৰ্ট ছিষ্টেম হিচাপে আমাৰ কাষত থিয় দিব বুলি কৈছে আমি সেই কথাষাৰত নথৈ সুখী হৈছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ নেতৃত্বত ৰাজ্যৰ যোগাসন ক্ৰীড়াৰ প্ৰশিক্ষকসকলে লাভ কৰক অন্য এক গতিশীলতা। সাফল্যমণ্ডিত হওক সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই তৈয়াৰ কৰা নতুন ৰূপৰেখা। চিন্ময় বৰাৰ প্ৰতিবেদন কুগু স্পৰ্টছ এনি।